আমাক অন্ধ বুলি বহুতে বেয়া চকুৰে চায়। অন্ধ বুলি ক'লে বহুত মানুহ আমাক অলপ বেয়া চকুৰে চায়। মোক কিছুমান মানুহে চকুৰে নেদেখাটো নাটক বুলিও কয়। কিছুমানে ভাবে কি চকুৰে দেখে এইবিলাক নাটক কৰে, এইবিলাকো কয়, এনেকৈ কোৱা শুনিছোঁ। ৰেলত গীত গাই গাই নলবাৰীৰ পৰা লখিমপুৰ পালেহি এজন জীৱন যোদ্ধা। ঘৰ মোৰ ডিষ্ট্ৰিক্ট নলবাৰী, গাঁও মোৰ সোণাপুৰ। মই ট্ৰেইনত আহিছোঁ, ট্ৰেইনতো গান গাই গাইছোঁ। হয়, 13 বছৰ বয়সতে বসন্ত ৰোগত আক্ৰান্ত হৈ দুয়োটা চকুৰে নেদেখা হৈ পৰিছিল ব্যক্তিজনে। মই সৰুৰ পৰা দেখিছিলোঁ, মই তাৰমানে 12-13 বছৰমান দেখিছিলোঁ। তাৰ পিছত মই নেদেখা হ'লোঁ বসন্ত ওলাই কিনে। গতিকে নেদেখা হ'ব প্ৰায় 20 বছৰমান চলি আছে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ বাবে তেওঁ ৰাস্তাই ৰাস্তাই গীত গাই পোহপাল দিছে পৰিয়াল। আৰু অসমৰ বিভিন্ন জেগাত এনেকৈ গীত মাত কৰি মই পৰিয়াল চলাই আছোঁ। আৰু বেলেগ উপায়টো একো নাই, আমি নেদেখা মানুহ আৰু এনে খুজিবলৈ লাজ লাগে, বেয়া লাগে। গতিকে আমি এনেকৈ ৰাস্তাত গীত মাত কৰি কিনে ৰাইজে যি ভাল পায়, কোনোবা দিলেও নকওঁ, নিদিলেও নকওঁ। যোনে যি পায় ভাল পালে দিলে, বেয়া পালে নিদিলে কথা নাই, সেনেকৈ চলি আছোঁ আৰু ৰাইজৰ ওপৰত। তেওঁ গীত গাই পোৱা টকাৰে উচ্চ শিক্ষিত কৰাৰ সপোন দেখিছে 3 সন্তানক। হয়, ডাঙৰ ছোৱালীজনী ক্লাছ 6 পাইছে আৰু 2 নম্বৰ ছোৱালীজনী ক্লাছ 4। হয়, মই এনেকৈ মই গীত মাত কৰি কিনে মই ল'ৰা ছোৱালীকেইটা পঢ়াই আছোঁ। ব্যক্তিগৰাকীৰ গীতৰ সুৰ শুনিলে আপুনিও হৈ পৰিব মুগ্ধ। বিভিন্ন গীতৰ অনুষ্ঠানত এতিয়া তেওঁলোকৰ দৰে দিব্যাংগ লোকসকলক সুযোগ দিবলৈ আহ্বান ব্যক্তিজনক। গতিকে চৰকাৰকো আহ্বান জনাওঁ, চৰকাৰে বহুত সুবিধা দি আছে, কিন্তু ভাল মানুহখিনি সুবিধা দি আছে। যিখিনি দেখে, যিবিলাক ঠিকাদাৰ, এইবিলাকক সুবিধা দি আছে, কিন্তু আমাক নিদিয়ে। গতিকে আমাকো চৰকাৰে কিবা এটা সুবিধা দিব লাগে। Hujan